পবিত্ৰ ৰমজান মাহত জলেশ্বৰৰ ঘুগুৰুবাত প্ৰশাসনে চলালে উচ্ছেদ অভিযান। কোনো ধৰণৰ জাননী নিদিয়াকৈ উচ্ছেদ চলোৱাৰ অভিযোগ ভুক্তভোগীৰ। গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত ঘুগুৰুবা গাঁৱত 4টা পৰিয়ালৰ 7টা গৃহত প্ৰশাসনৰ বুলডোজাৰ। আজি লক্ষীপুৰ চক্ৰ বিষয়াৰ নেতৃত্বত আৰু জলেশ্বৰ আৰক্ষীৰ সহযোগত চলোৱা হয় উচ্ছেদ অভিযান। বন্যভাঙ্গা প্ৰাথমিক বিদ্যালয়লৈ যোৱা পথটো মুকলি কৰাৰ উদ্দেশ্যে এই অভিযান চলোৱা বুলি জানিব পৰা গৈছে। এই উচ্ছেদ অভিযানত মুঠ 4টা পৰিয়ালৰ 7টা গৃহ বুলডোজাৰেৰে ভাঙি পেলোৱা হয়। বছৰ বছৰ ধৰি এই স্থানত বসবাস কৰি থকা পৰিয়ালকেইটাক কোনো ধৰণৰ আগতীয়াকৈ জাননী নিদিয়াকৈ উচ্ছেদ অভিযান চলোৱাৰ অভিযোগ। ফলত গৃহহীন হৈ পৰে পৰিয়ালকেইটা। পবিত্ৰ ৰমজান মাহ চলি থকাৰ মাজতে নিজৰ ঘৰ বাৰী হেৰুৱাই দুখত কান্দনত ভাগি পৰে উচ্ছিত পৰিয়ালৰ লোকসকলে। অসম লাইভ 24। মোৰ ঘৰ ভাঙিছে 2টা। এতিয়া থকাৰ তো জেগাই নাই। মই স্কুল ঘৰত কেইদিনমান আগত পুলিচ আহি কৈছিলে যে এইটো ৰাস্তা দিবা লাগিব। মই কৈছো ৰাস্তা দিম, ৰাস্তা ঘৰৰ ভিতৰতে ৰাস্তা নিদিওঁ, মই নাথাকিম, মোৰ ফেমিলি আছে, এনেকুৱা ক'লো। কোৱাৰ পিছত ইয়াত মিটিং এটা হৈছিলে, তেতিয়া ক'লে কিবা এটা ব্যৱস্থা হ'ব, সেইটোও নকৰিলে। তাৰপিছত ৰাস্তাটো আমি ঘৰৰ আগফালেদি ঘূৰাই দিম কৈ মেলি মই গুৱাহাটীত গ'লো কাম কৰিবৰ কাৰণে। মই কালি ৰাতি 10টাত আহি পাইছো, মোক একো নটিচো দিয়া নাই, মোক একো জাননীও দিয়া নাই। নিদিয়াকে মোৰ ঘৰটো ৰাতিপুৱা 8টাতেই ভাঙি দিলে। আজি ভাঙি দিলে। মোৰ এতিয়া সময়ো নাই যে মই কিমান টাইমো নাই। 8টাত আহি গ'ল, মই ৰাতি 10টা বজাত গুৱাহাটীৰ পৰা আহিছো। কি কৰিম মই? মোৰ এতিয়া থাকিবলৈ জেগা নাই, মই ল'ৰা ছোৱালীয়ে ক'ত থাকিম, এইটোৱে মোৰ আবেদন। এইটো মাটিটো খাস, কিন্তু আগত কাগজ পাতি আছিলে, 1 সোণা পাট্টা আছিলে, কিন্তু সেই মাটিটো চৰকাৰে খাস কৰি দিছে। খাস কৰি দিলেও কিন্তু মোকতো নিয়মত জাননী দিব লাগিছিল, নটিচ এটা দিব লাগিছিল। মই এতিয়া বৰষুণৰ মাহত ক'ত থাকিম ল'ৰা ছোৱালী লৈ? এইটো মোৰ চৰকাৰৰ ওচৰত আবেদন। মোৰ নিজ সেইটো ন্যায় যিটো সেইটো লাগে। মোক কোনো জাননীও দিয়া নাই, মোক কোনো কিছু কোৱাও নাই। আগৰ একদিন আহিছিল, মই আমালোকে ঘৰত নাছিলো, এজন ছোৱালী কৈ গৈছে যে মংগলবাৰত আহি ইয়াৰ আগত ঘৰ ভাঙিবি, ইয়াত চাফা কৰি দিব লাগিব। কিন্তু এই কথা কোৱাৰ লগে আমরা তো ঘৰতেই নাছিলো। কিন্তু আজি আহি ধাম কৰি 8টাতে ঘৰ ভাঙি ভেদ কৰি দিলে। ৰমজানৰ দিন মই এতিয়া ক'ত থাকিম? 7টা পৰিয়াল, 7টা ঘৰ ভাঙিলে। মোৰ এতিয়া থাকিবলৈ স্থানো নাই। মোক ঘৰ ভাঙিলে মোক জাননী দিব লাগিছিল, মোক কোনো জাননী দিয়া নাই, মোক কোনো নটিচো দিয়া নাই, মোক কোৱাও নাই। মোৰ লগত সাক্ষাতো হোৱা নাই তাৰ। এইনে ঘৰ ভাঙতেছে ধরেন 4টা পৰিয়ালে। এটা বাসগৃহ হলো 7টা বাসগৃহ। মাটিটা আবন্টন পাট্টার মাটি, এটা ভূমিহীন আবন্টন। ভাঙি করে দিলে মই অনুরোধ করেছি আপনি 2টা দিন টাইম দিও, ঘর ভাঙি দিব, কিন্তু না মানে আজি। মই তো নাজানো, আগেও আহিছিল তাও নাজানো, আজি আহিছে তাও মই নাজানো। মানুহে ফোন করার পিছত আহিছো, আহি যে ঘর 2খন ভাঙার কাম শেষ।